আজি অসম বিধানসভাৰ নিৰ্বাচন আৰু এই নিৰ্বাচন উপলক্ষে মই মোৰ লক্ষীপুৰ বিধানসভা সমষ্টিত মই মোৰ ভোট আজি ইয়ালৈ প্ৰদান কৰিছোঁ। অসমত যাতে এটা ভাল চৰকাৰ হয়, অসমত যাতে আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হয়, সেই লক্ষ্যেদি মই মোৰ 121 নম্বৰ পুলিং বুথত মই মোৰ পত্নী সহ একেলগে ইয়াতে ভোটদান কৰিছোঁ। আচ্ছা, কি হব লক্ষীপুরতে এবার কিভাবে আপনি যেহেতু আপনি একজন বিজেপির শক্তিশালী প্রার্থী? একতৰফাভাৱে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ৰাইজ বিচাৰে যে ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টি যোৱা 5 বছৰ যেনেকৈ উন্নয়ন কৰিছে, অহা 5 বছৰ যাতে আৰু বেছি উন্নয়ন আমি কৰিব পাৰোঁ। আচ্ছা, লক্ষীপুরের উপরে দেখিছো বরাকর আন যিসমূহ জিলা যে সমষ্টি আছে এই সমষ্টির দায়িত্ব মুখ্যমন্ত্রী আপোনাক দিছিলে। এই বরাকর বাদ বাকী সমষ্টিত কেনেকুৱা ৰিজাল্ট হ'ব? আমি 10খন সিট বিজেপি আৰু এখন সিট অসম গণ পৰিষদ জিকিব, এনেকৈ আমি আজিৰ দিনত আপোনাৰ নিশ্চিতভাৱে বৰাক উপত্যকা এই ফলাফল ক'ব পাৰোঁ।